ধৰ্মীয় উপাসনাস্থলীত ভক্তৰ সমাগম। ধূপ দীপ নৈবেদ্যৰে নেদেখাজনৰ ওচৰত সেৱা। সকলোৰে আশা নাশ হ'ব অসূয়া প্ৰীতি, প্ৰতিষ্ঠা হওক শান্তি সম্প্ৰীতি। চাওঁতে চাওঁতে কেলেণ্ডাৰৰ পৃষ্ঠাৰ পৰা নোহোৱা হ'ল আৰু এটা বছৰ। ইংৰাজী নৱবৰ্ষ 2025ৰ আজি প্ৰথমটো দিন। নতুন বৰ্ষক লৈ সকলোৰে থাকে আশা আকাংক্ষা আৰু পৰিকল্পনা। ইংৰাজী নতুন বছৰৰ এই পহিলা দিনটোতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্ৰান্তৰ মন্দিৰ আৰু ধৰ্মীয় উপাসনাথলীত দেখা গ'ল ভক্তৰ ভিৰ। এয়া শক্তিপীঠ কামাখ্যাৰ দৃশ্য। বছৰটোৰ বাবে আশীষ বিচাৰি পুৱাৰে পৰা ভিৰ কৰিলেহি ভক্তপ্ৰাণ ৰাইজে। কেৱল অসমৰে নহয়, বছৰৰ প্ৰথম দিনটোত মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল ভক্ত দৰ্শনাৰ্থী। আমাৰ নিজৰো মংগল হওক, ৰাইজৰো মংগল হওক, নতুন বছৰ ভালে কুশলে ৰাইজৰ মা কামাখ্যাৰ পৰা এই আশীৰ্বাদ ল'বলৈ আহিছে। माँ से आए आशीर्वाद लेने के लिए, मनोकामना पूरा होगा। माँ से बस क्या मांगना है, जो माँ की इच्छा होगी वो खुद दे देगी, मांगने से कुछ मिलता नहीं। গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গ'ল ভক্তৰ দীঘলীয়া শাৰী। এগছি বন্তি আৰু ধূপ দীপ নৈবেদ্যৰে নেদেখাজনৰ ওচৰত বছৰটোলৈ মংগল কামনা কৰিলে ৰাজ্যবাসীয়ে। বছৰটো মানে মোৰ বিশেষকৈ সৰু এখন ৰেষ্টুৰেণ্ট আছে, বিজনেছ আছে, চ' সেইকাৰণে হ'লো গণেশ মন্দিৰৰ পৰা আকৌ ইয়ালৈ আহিলোঁ চাকি গছা দিবলৈ। ভাল লাগিলে, বহুত মানুহক দেখিছোঁ আৰু সকলোৰে যাতে দিনবোৰ ভালকৈ যায়, বিপদ আপদৰ পৰা সকলো দূৰত থাকে, সকলোকে যাতে ভগৱানে ভালে ৰাখে, সেইটোৱে আৰু। নতুন বছৰটো যাতে ভালে ভালে পাৰ হয়, সকলোৰে মংগল হয়। হয়, বছৰটো ভালে যাওক আৰু এইবাৰ মোৰ কম্পিটিটিভ এক্সামো আছে, তো সেইটো ভালে ভালে যাওক বুলি প্ৰে কৰিছোঁ। সকলোৰে ভাল হওক, ফেমিলি ভাল হওক, বেমাৰ আজাৰ নহওক। গুৱাহাটীৰ প্ৰায়বোৰ মন্দিৰ আৰু উপাসনাস্থলীত বছৰৰ প্ৰথমটো দিনত পুৱাৰে পৰা দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিচিগা সোঁত। সকলোৰে এটাই আশা, নতুন বৰ্ষই অসূয়া অমংগল অপ্ৰীতি হিংসা দূৰ কৰি কঢ়িয়াই আনক শান্তি আৰু সম্প্ৰীতি। যিহেতু এতিয়া এই সমাজখন অসূয়া অপ্ৰীতি হত্যা হিংসা ধৰ্ষণ লুণ্ঠনেৰে ভৰি পৰিছে, সেই সকলোবিলাক যাতে নাশ হওক, বিনাশ হওক, ইংৰাজী নৱবৰ্ষই আমাৰ মাজলৈ সুখ শান্তি কঢ়িয়াই আনক, তাৰ কামনাৰে আমি আজি ইয়ালৈ আহিছোঁ। সুখ শান্তি বিৰাজ হৈ থাকক, সমাজত যিখিনি দুষ্কৃতি বা যিখিনি অপমংগল আছে সমস্তখিনি দূৰ হওক। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ ঐতিহ্যমণ্ডিত নামঘৰসমূহতো ভকত বৈষ্ণৱৰ সমাগম। বিশেষকৈ বটদ্ৰৱা, আঠখেলীয়া, ঢেকীয়াখোৱা নামঘৰত দেখিবলৈ পোৱা গ'ল অগণিতজনৰ সেৱা। যাতে সকলোৰে কাৰণে নতুন বৰ্ষটোৱে সুখ সমৃদ্ধি আৰু সুস্বাস্থ্য দিয়ক। সকলোৰে সুখ শান্তি আৰু সুস্বাস্থ্য, সুআৰ্থিক দিশ, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা সকলো দিশতে উন্নতি কৰি কামনা কৰি সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে ভাল হওক। ভাল লাগিছে, মই আহিলোঁ চাকি গছ জ্বলালোঁ, মনৰ বাঞ্ছাখিনি পূৰণ হওক, সেইখিনিয়ে আৰু যাতে গোটেই বছৰটো ভালে কুশলে পাৰ হয়, মোৰ লগতে আমাৰ সকলোৰে যে চব আশা পূৰ হয়, সেইকাৰণে আজি ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ, হাজোৰ মাধৱ মন্দিৰ দেৱালয়, নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ, কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়, যোৰহাটৰ বুঢ়ী গোসানী দেৱালয়, বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰ, জাগিৰোডৰ চাৰিভাই দেওশাল শিৱথান, ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলতো একেই পৰিৱেশ। অগণন লোকৰ সমাগম শিৱদৌলত। সকলোৰে ভাল হওক, নতুন বছৰটো সকলো ভালে কুশলে যাওক, ৰাইজৰ সকলোৰে ভাল হওক, সেইটোকে পৰিকল্পনা কৰি আহিছোঁ আৰু আমাৰো ভাল হওক, বছৰটো ভালে কুশলে যাওক। এয়া নতুন বছৰটো সকলোৰে যাতে ভাল হয় তাৰে আশা কৰি আজি গণেশ মন্দিৰত আহিছোঁ। जो लास्ट ईयर गया बहुत अच्छा गया और उम्मीद है कि ये साल भी अच्छा ही जाएगा। কুকুৰাঝাৰৰ বাগানশালীস্থিত বাথৌ থানশালীত বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ বাবে এইদৰেই আয়োজন কৰা হ'ল সমূহীয়া প্ৰাৰ্থনা। আমাৰো আশা, নতুন বৰ্ষৰ এই শুভক্ষণে কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু সম্প্ৰীতিৰ বাৰ্তা। সকলোলৈকে নৱবৰ্ষৰ অফুৰন্ত শুভকামনা। ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত